এই ভিডিওত আমি আলোচনা কৰিম 6 জুলাইৰ লগত জড়িত কেইটামান কাৰেণ্ট এফেয়াৰৰ ইম্পৰ্টেণ্ট প্ৰশ্ন। প্ৰথম প্ৰশ্ন, অলপতে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে কোনে জয়লাভ কৰিছে? ডি ক্লাৰ্ক, কিৰ ষ্টাৰমাৰ, ৰুছ এণ্ডাৰছন, ডেভিড ক্ৰফ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কিৰ ষ্টাৰমাৰ। অলপতে পেৰিছ 2024, লছ এঞ্জেলেছ 2028 অলিম্পিক খেলৰ ভাৰতীয় অলিম্পিক সংঘৰ বিজ্ঞাপন সহযোগক হিচাপে কোনে স্থান লাভ কৰিছে? অপশ্যন এ ONGC, অপশ্যন বি BPCL, অপশ্যন চি Dream11, অপশ্যন ডি IOC। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি BPCL। BPCLৰ জন্ম হৈছিল বা স্থাপন কৰা হৈছিল 1967ত। মনত ৰাখিব, BPCLৰ হেডকোৱাৰ্টাৰ হৈছে মুম্বাই আৰু BPCLৰ CMD হৈছে জি কৃষ্ণ কুমাৰ। মনত ৰাখিব। তাৰে পিছৰ পইণ্ট IOCৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান অলিম্পিক কৰ্পৰেশ্যন। IOCৰ স্থাপন কৰা হৈছিলে 1927ত। IOCৰ হেডকোৱাৰ্টাৰ হৈছে নিউ দিল্লী আৰু IOCৰ হেড হৈছে অধ্যক্ষ হৈছে PT ঊষা। মনত ৰাখিব। তাৰে পিছৰ পইণ্ট, অলপতে ভাৰতীয় বায়ুসেনাৰ প্ৰমুখে মাৰণাস্ত্ৰ প্ৰণালী কেন্দ্ৰ ক'ত স্থাপন কৰিছে? দিল্লী, মুম্বাই, হায়দৰাবাদ, চেন্নাই। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হায়দৰাবাদ। পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাক নিয়োগ কৰা হৈছে? কৃতি খান্না, অমৃত সিং, বিক্ৰম পেটেল, শিল নেগু। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শিল নেগু। এছিয়ান 2024ৰ মুখ্য সন্মিলন ক'ত অনুষ্ঠিত হ'ব? মালয়েছিয়া, চীন, লাওছ, নেপাল। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি লাওছ। এছিয়ান 2024ৰ মুখ্য সন্মিলন লাওছত অনুষ্ঠিত কৰা হ'ব। মনত ৰাখিব, এছিয়ানৰ ফুল ফৰ্ম হৈছে এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যন। মনত ৰাখিব ফুল ফৰ্ম। আৰু এছিয়ান স্থাপন কৰা হৈছিলে 1967ত। ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে জাকাৰ্টা হৈছে ইণ্ডোনেছিয়াৰ এখন চহৰ। আৰু এছিয়ানৰ মেম্বাৰ্ছ কাণ্ট্ৰিবিলাকৰ নাম হৈছে বুৰুনে, মনত ৰাখিব, বুৰুনে, কাম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, ফিলিপিনছ, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম। এইকেইখন হৈছে এছিয়ানৰ মেম্বাৰ্ছ কাণ্ট্ৰি। তাৰে পিছৰ প্ৰশ্ন, কোনটো কোম্পানীয়ে পোনপ্ৰথমে CNGৰে চালিত বাইক নিৰ্মাণ কৰিছে? অলা, বাজাজ, হোণ্ডা, টিভিএছ। শুদ্ধ উত্তৰটো হৈছে বাজাজ কোম্পানীয়ে পোনপ্ৰথমে CNG চালিত বাইক নিৰ্মাণ কৰিছে, যিটো পেট্ৰল আৰু প্ৰাকৃতিক গেছৰ দ্বাৰা চালিত বাইক হ'ব। ইয়াত দুটা টেংকিৰ ব্যৱস্থা থাকিব, এটা 2 লিটাৰ পেট্ৰল আৰু 2 কেজিৰ প্ৰাকৃতিক গেছৰ। দুয়োটা সংমিশ্ৰিত কৰি যদি বাইকখন চলোৱা হয় তেতিয়াহ'লে প্ৰায় 400 কিলোমিটাৰ চলাব পাৰিব। তাৰে পিছৰ প্ৰশ্ন, অলপতে মৃত্যু হোৱা ৰবাৰ্ট টাউন কোন আছিল? খেলুৱৈ, অভিনেতা, বিজ্ঞানী, ৰাজনীতিক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অলপতে মৃত্যু হোৱা ৰবাৰ্ট টাউন অভিনেতা আছিল। ৰবাৰ্ট টাউনে 1976 চনত অস্কাৰ পুৰস্কাৰ লাভ কৰিছিল। তেওঁ অস্কাৰ পুৰস্কাৰ লাভ কৰিছিল তেওঁৰ চিনেমা চিন্তা টাউন নামৰ চিনেমাখনৰ বাবে তেওঁ অস্কাৰ পুৰস্কাৰ লাভ কৰিছিল। কাক ভাৰতীয় বাণিজ্য সংস্থাৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে? BD মিশ্ৰ, হিমন্ত সোৰেন, ৰেণুকা পেটেল, প্ৰদীপ সিং খাৰোলা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, প্ৰদীপ সিং খাৰোলাক ভাৰতীয় বাণিজ্য সংস্থাৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে। তাৰে পিছৰ প্ৰশ্ন, প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ নতুন মহানিৰ্দেশক হিচাপে কাক নিয়োগ কৰা হৈছে? ধীৰেন্দ্ৰ ওজা, সুমিত মল্লান, মুৰলী শ্ৰীবাস্তৱ, কে খান। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ধীৰেন্দ্ৰ ওজাক প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ নতুন মহানিৰ্দেশক হিচাপে নিয়োগ কৰা হৈছে। স্পাইচি এৱাৰ্ড 2024 কাক দিয়া হৈছে? তৃষ্ণা ত্ৰিবেদী, স্বপ্না কলিংগল, মীৰা মালহোত্ৰা, মধু আগৰৱাল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, স্বপ্না কলিংগলক স্পাইচি এৱাৰ্ড 2024 দিয়া হৈছে। তো আজিৰ ভিডিঅ'টোৰ এইখিনি আছিল আজিৰ দিনটোৰ লগত জড়িত কাৰেণ্ট এফেয়াৰ। ধন্যবাদ।